নমস্কাৰ, মই বিদাসুত আপোনালোকক পুনৰবাৰ স্বাগত কৰিছোঁ আপোনালোকৰ ব্লগ চেনেললৈ। আশা কৰিছোঁ সকলোৱে ভালে আছে। আৰু বৰ্তমান মই এতিয়া ঘৰতে আছোঁ। এতিয়া বেগ চেগ দেখিছে ন, হাতত হেলমেট, আৰু এইফালে দাদাই ৰেডি হৈ আছে। আৰু সূৰ্য দেৱতাক চিন্তি নমস্কাৰ কৰিলোঁ অলপ, যাতে দিনটো ভালে গৈ পেলাই যায়। আৰু এইফালে আমাৰ ৰেডি হৈ আছে। কি কোৱা, ৰেডি নে পূৰা? আৰু এইফালে আমি বাইক চাইক পূৰা দেখিব পায়, লেজেণ্ডৰী বাইক পূৰা একদম। আৰু বাই বাই, লগ পাম আহি পেলাই যদি আহিব পাওঁ। তো গাড়ীত উঠি ল'লোঁ মজাকৈ। আমাৰ এতিয়া ষ্টাৰ্ট দিলে। ৰেডি ৰেডি ৰ'দ বহুত ন, নেক্সট লেভেল। হেল্ল' বাই বাই। আৰু চবে মাছত যাব, কোনোবা মানে চবে নিজৰ নিজৰ কৰ্মত ব্যস্ত হৈছে। আৰু ফাইনেলি আমি গাঁৱৰ পৰা ওলাই দিছোঁ। তো এতিয়া লেফ্ট ছাইডে যাব লাগিব। আৰু আমাৰ এইফালে চমু হয়, গতিকে আমি এইফালে যাওঁ এতিয়া। এনেকৈ গৈ আছোঁ আৰু ৰ'দটো খুব দিছে, উপায় নাই। আৰু এয়া আমাৰ খেলৰ নামঘৰ, ফুলগীয়া সমাজৰ। তো আপোনালোকক দেখাম কেতিয়াবা। তো এটা খুব ধুনীয়া প্ৰাকৃতিক দৃশ্যৰ মাজেৰে এটা বিহংগ দৃশ্য আপোনালোকে উপভোগ কৰি থাকক। আৰু ভিডিঅ'টো আপোনালোকে একদম শেষলৈকে চাই থাকিব। আৰু আকাশখন খুব ধুনীয়া হৈ আছে আজি, মানে আহি কিবা এটা ভাল লাগিছে, মানে মনটো খুব ভাল লাগি গৈছেগৈ। আৰু দুইফালে পথাৰ, আৰু এনেকৈ আমি দুইজন এতিয়া গৈ আছোঁ। মই পূৰা একে অৱস্থা নাইকিয়া হৈছেগৈ, হেলমেট চেলমেট নাই পিন্ধা যে, গতিকে আপোনালোকে চাই যাব। আৰু আমাৰ ফালে ৰুই হৈছে, আৰু অলপ ধান ৰুই, কাৰোবাৰ হাল উঠিলেই। তো আপোনালোকে সেইফালে জনাবচোন কেনেকুৱা কি হৈছে, পথাৰৰ কামবোৰ কেনেকুৱা আগবাঢ়িছে। আৰু সূৰ্য দেৱতাই পূৰা দিছে আৰু ক'বলগীয়া। তো একো নাই, গৈ আছোঁ, চাই থাকক। আৰু আমি এনেকৈ দীঘলীয়াদি আহি পালোঁ। তো দীঘলীয়াদি হৈ যাওঁ। তো তেল ভৰাব আছে, গতিকে আমি এতিয়া গৈ আছোঁ। আপোনালোকে চাই থাকক। আৰু ধুনীয়াকৈ এইটো ৰে'ল গেটটো পাৰ হৈ আমি দীঘলীয়াদিতে তেল ভৰাই লওঁ। তেল ভৰাই পেলাই গৈ আছোঁ আৰু চাই থাকিব। আৰু মজাকৈ তেল ভৰাই ল'লোঁ। আৰু ইমান ফুল টেংকি নাই বাৰু, কিবা এটা ভৰাই লৈছোঁ। আৰু এইফালে গাড়ীবোৰ অহা যোৱা কৰি আছে। আৰু আমি লাহে ধীৰে গৈ আছোঁ, যাওঁতেও লাহে, আহোঁতেও লাহে। আৰু এয়া হৈছে আমাৰ ৰহা ফ্লাইঅভাৰ, নতুন। প্ৰথমবাৰৰ বাবে আহিছোঁ, খুব সৌভাগ্যৱান বুলি ক'ব লাগিব নিজকে। মই ভবাই নাছিলোঁ যে এইফালে আহিব পাম বুলি। আৰু ফ্লাইঅভাৰখন দিয়াৰ বাবে খুব ধন্যবাদ দিছোঁ। আৰু খুব ভাল হৈছে আৰু ট্ৰেফিকটো বহুতখিনি বাচিছে, নহ'লে ইমান জাম হয়, আহোঁতে যাওঁতে অলপ দিগদাৰে হৈ যায়গৈ। তো এটা খুব ধুনীয়া। আৰু চাওঁতে আমি আহি পালোঁ টোল গেট। তো টোল গেটটো আমি পাৰ হওঁ। টোল গেটটো পাৰ হৈ পেলাই গৈ আছোঁ। আৰু এটা কাৰণে ভাল, আমাক কোনো ফাষ্টেগ নালাগে, দুচকীয়া বাহন যেতিয়া। ফাইদা সেইটোৱে। আৰু ফাইদা মানে কি, আৰু কাটে আৰু কিবা কিবি এনেকৈ কৰি পেলাই মিলাই, আৰু হয় নাই? তো উপায়টো নাই। আৰু এতিয়া নগাঁও অভিমুখে আমি গৈ আছোঁ। তো ভিডিঅ'টো চাই থাকিব। তো চাই থাকক। আৰু আহি থাকোঁতে বিয়াখন দেখিলোঁ। বিয়াখন দেখি সোমাই যাওঁ লাগিল, কিন্তু নোসোমাওঁ দিয়ক, আমিনো ক'তনো আৰু সঁচাকৈ ষ্টিং লৈ লৈছোঁ এতিয়া। আৰু আমি আহি পালোঁ গুমুঠা গাঁও। তো আৰু বেছি দূৰ নাই। তো যিসকলে জানে, তো ওচৰতে আছে মহামৃত্যুঞ্জয় মন্দিৰ। তো তাকে ভাবিলোঁ এতিয়া যাওঁ, নগাঁও হৈছে এতিয়া সোমাই যাওঁ। আৰু এই ষ্টিং লৈছোঁ খুব গৰম বাবে। এইফালে ককাইদেউক দিছোঁ এটা। বা কেনে লাগিছে অনুভৱ, ফিলিং কেনেকৈ লাগে? ইমান গৰমত ৰাইড কৰি আছা? বহুত ভাল লাগিছে। বহুত ভাল লাগিছে ন? তো এয়া গাড়ী চাব পাৰে। যিখিনি জেগাত ৰখিছোঁ, গছডাল চাওক, ৰ'দক একো প্ৰত্যেকেই কৰিব নাই, পূৰা তেওঁ যি নাই অলপতো চাহ পাই আছোঁ। আমি উপস্থিত হৈছোঁহি মহামৃত্যুঞ্জয় মন্দিৰ, হয়নে বাৰু? হয়, আহি পাইছোঁ। আৰু বহুত গৰমৰ বতৰ, গৰমত বহুত গৰম লাগিছে। দেহাটো শীতল পেলাবলৈ দুইটা ষ্টিং এটা খালোঁ, হয়নে? আৰু ইয়াত লিখা আছে শ্ৰী শ্ৰী মহামৃত্যুঞ্জয়লৈ। তো আগুৱাই আমি গৈ আছোঁ। আৰু মৃত্যুঞ্জয় মন্দিৰটো পোৱাগৈ নাই।
আৰু এখন দেখিলোঁ ৰিজৰ্ট নহয় হৰণবিল ধাবা। তো এখন আছে ৰেষ্টুৰেণ্ট। আপোনালোকে আহিলে সোমাই যাব যদিহে মৃত্যুঞ্জয় মন্দিৰলৈ আহে। তেতিয়া আমি বাৰু নাই সোমোৱা, তেওঁ আপোনালোকক কৈ দিছোঁ আৰু। তো এইটো এটা ৰেল গেট পালোঁ আৰু ইয়াত লিখাই আছে শ্ৰী শ্ৰী মহামৃত্যুঞ্জয় মন্দিৰ। তো এনেকৈ গৈ আছোঁ আৰু চব লৈ দিয়ক খৰচ ভিডিঅ' কৰি নাহিলোঁ কাৰণ বহুত ৰ'দ, মানে একদম কি ক'ম অৱস্থা নাইকিয়া গৈছেগৈ। তথাপি আমাৰ মহাদেৱৰ স্থান আহি পাওঁতে তো কৈলাশ পৰ্বত আহি পোৱা যেন লাগিছে অনুভৱটো। কি কোৱা অনুভৱ? মজা ন? লৈছোঁ আৰু অনুভৱ মনৰ আশা পূৰণ হৈ গ'ল ন? ক'বলৈ ভাষা নাই। আৰু এয়া আহি পাইছোঁ ফাইনেলি। তাত আহোগৈ, চাকি দিওঁ প্ৰথম নেকি? আৰু ইয়াতে বন্তি প্ৰজ্বলন ইয়াতে কৰা হয়। আপোনালোকে যদি শৰাই ভাগ লৈ আহে বন্তি ইয়াতে জ্বলাব ধুনীয়াকৈ। আমি জ্বলাই লওঁ ধুনীয়াকৈ, তাৰপিছত লগ পাই আছোঁ। আৰু জ্বলাই মেলি আহিলোঁ। এতিয়া ওপৰলৈ যাওঁ, ওপৰত গৈ পেলাই সেৱা ভাগ লওঁগৈ। দুয়োজনে আহিছোঁ, ইমান ৰ'দ, উপায় নাই আৰু টাইলছবোৰ ইমান গৰম হৈ আছে, ক'বলৈ মানে একদম কি ক'ম আৰু। তেওঁ বলক গৈ আছোঁ ভিতৰত, সেৱা ভাগ কৰি আহোঁ, তাৰপিছত লগ পাই আছোঁ। চাই থাকক। মজাকৈ সেয়া চেয়া কৰিলোঁ। কি কয় কেনে লাগিছে? ধুনীয়া লাগিছে, মজা লাগিছে। আৰু ভিতৰত মানে যিটো শুনিলোঁ মানে একদম সতভম্ব হৈছোঁ, মানে বহুত ভাল লাগিল, বহুত শান্তি পাইছোঁ। আৰু এইফালে ইমান ইয়াৰ পিছত এতিয়া গৈ আছোঁ, এতিয়া মৃত্যুঞ্জয় মন্দিৰত আছোঁ। আৰু তাৰপিছত গৈ আছোঁ আমি এতিয়া বৰদোৱা। দেখা নাই চাগে, সেই আৰু 12 বজাৰ লগে আমি 12 বজাত আমি ইয়াৰ পৰা যাম বৰদোৱা। বৰদোৱাত এতিয়া গৈ থাকোঁ কি হয়। বৰদোৱাৰ পৰা 27 কিলোমিটাৰ মৃত্যুঞ্জয় মন্দিৰ 27 কিলোমিটাৰ, সময় লাগিব 48 বা 50 নালাগে। আৰু এতিয়া গৈ থাকোঁ, মানে এইফালে যাওঁগৈ, গৈ পেলাই অলপ ফটো উঠিব লাগিব। অলপ ফটো উঠিলে আহিছোঁ, এতিয়া ফটো উঠিলেতো কথাই নহ'ব, নে ফটো উঠাকৈ ফটো মেইন স্মৃতিভাৱে ভিডিঅ'টো থাকিবই। তো তথাপিও একো নাই। আৰু এইটোৱে আছে মহামৃত্যুঞ্জয় মন্দিৰ। আহিব আপোনালোকে, খুব ভাল হৈছে। আৰু কৈছোঁ নহয়, টাইলছবোৰ ইমান গৰম হৈ আছে। আৰু এয়া হৈছে আমাৰ শ্ৰী শ্ৰী মহামৃত্যুঞ্জয় মন্দিৰ আৰু কাষতে পুখুৰী। তো এই পুখুৰীকেইটাত সৰু সৰু কাছৰ আছে, মাছ এনেকৈ। এইটো কাছৰ পোৱালি, খুব ভাল লাগিছে দেখি দেই। আৰু এইটো এটা আৰু এতিয়া এইফালে চাব পাৰে, খুব ৰ'দ দিছে, বহুত ৰ'দ দিছে, থাকিব পৰা নাই। আৰু এয়া বাহনৰ তলতে আমি গাড়ী চাড়ী থৈ দিছিলোঁ মজাকৈ। কি কোৱা? আমি এতিয়া যাবলৈ সাজু। তো এতিয়া গৈ আছোঁ এতিয়া বৰদোৱা। তো ইয়াৰ পৰা মৃত্যুঞ্জয় মন্দিৰৰ পৰা এতিয়া বৰদোৱা যাওঁ। তো কি হয় আপোনালোকে চাই থাকক, গৈ পাওঁ নে নাপাওঁ। গৈতো পাম, এইটো আশা আছে আমাৰ পূৰা 100% হয়, ডাবল 100%। তো গৈ পাওঁ আৰু গৈ পাই পেলাই কি হয় আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। আৰু আমি দুয়োজনে বৰদোৱালৈ বুলি ওলাই দিলোঁ। তো বৰদোৱাত গৈ আছোঁ এতিয়া। মানুহে আহি পাম আৰু
ফাইনেলি আমি আহি পাইছোঁ আৰু মানে গেটটো পালোহি। তো এইফালে আমি যাব লাগিব গেটটোৰ ফালে। আৰু আমি আহি পালোঁ স্বাগতম বৰদোৱা বৰদোৱা। তো এনেকৈ গৈ আছোঁ, সোমালোঁ আৰু শ্ৰীমন্ত শংকৰদেৱৰ কিবা লিখা আছিল, ভালকৈ ধৰিব নোৱাৰিলোঁ। তো এনেকৈ আগুৱাই গৈ 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 পাই গ'লোঁ আৰু এইখিনিতে আমি ৰ'ব লাগিব। তো এয়াই বৰদোৱা। আৰু আমি অৱশেষত আহি পালোঁ আমাৰ মহাপুৰুষজনৰ জন্মস্থানলৈ। তো আপোনালোকে আহক, চাওক, খুব ভাল লাগিছে আহি। আৰু আমাৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ আমাৰ গুৰুজনাৰ বিষয়ে এতিয়াও বহুতো জানিবলগীয়া কথা আছে, বহুতো জানিবলগীয়া আছে আৰু জানিবলৈ আমি আগ্ৰহ কৰিছোঁ বা আগ্ৰহ কৰিব লাগিব। তো সকলোৱে চবটো নাজানে, তো তাকে অলপ আপোনালোকক দেখাওঁ। মই ইমানটা নাজানো, ইমানটা মানে মই বহুতে নাজানো, তো আপোনালোকক অলপ দেখুৱাওঁ যিহেতু আহিছোঁ। তো অলপ সোমাই যাওঁ আৰু আপোনালোকক দেখাওঁ বুলি ভাবিছোঁ। আৰু এইফালে চাওক, খুব ধুনীয়া। তো এইবাৰ লগত মই দুবাৰ আহিছোঁ আৰু এইফালে শৰাইভাগ আগবঢ়ালোঁ, কুপন দিয়ে এনেকৈ। আৰু এইটো হৈছে নামঘৰ, চাওক। আৰু মই জনা বুলি নহয়, লিখা আছে মানে নাট নামঘৰ বুলি। তো ইয়াতে শংকৰদেৱৰ যিবোৰ নাট ইয়াতে পৰিৱেশন কৰা হৈছিল। ইয়াত আপোনালোকৰ দৃশ্যাংশবোৰ ইয়াতে এড কৰা হৈ আছে, আপোনালোকে আহিলে চাব। আৰু ইয়াত লিখা হৈ আছে যে জাতীয় পোছাক পৰিধান কৰিহে ভিতৰত প্ৰৱেশ কৰিব। তো গতিকে আমি জাতীয় পোছাক পৰিধান কৰি অহা নাই, তো সেইবাবে অলপ ভিতৰৰ পৰা মানে অলপ ওচৰৰ পৰাই অলপ আপোনালোকক ভিতৰৰ দৃশ্যটো আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ, অলপ চাওক। আৰু এইফালে অলপ যাওঁ কিনাৰৰ ফালে, কি হয় কেনেকুৱা। খুব ভাল লাগিছে, মানে শান্তি পাই গৈছোঁ, বহুত শান্তি পাইছোঁ। আপোনালোকে আহক ইয়াত এবাৰ চাই যাওক বৰদোৱা। আৰু ককাজনে লৈ গৈ আছে মাহ প্ৰসাদ, এনেকৈ গৈ আছোঁ। আৰু এইটো গুৰু ব্যৱহৃত পাটনাত, তো যাব নোৱাৰি, বন্ধ কৰা হৈ আছে। খুব ভাল লাগিলে, পূৰা ঘামি যাবি অৱস্থা নাই আৰু। তো বিচাৰি বিচাৰি পালোঁ, পানী পালোঁ, তো মুখ হাত ধুই ল'ব লাগিব। চুলি মানে একটা অৱস্থা নাইকিয়া হৈ গৈছে। তো মাছ দেখাইছোঁ, মাছ দেখাইছোঁ, ভাল লাগিছে একদম, মানে আৰু কি ক'ম আৰু, ক'বলৈ ভাষাই নাই এইবিলাক জেগাত। এয়া হৈছে বৰদোৱা, শ্ৰীমন্ত শংকৰদেৱ অৰ্থাৎ আমাৰ গুৰুজনাৰ জন্মভূমি। আপোনালোকে আহক, চাওক, আৰু খুব সুন্দৰ ঠাই। মই মানে দৃশ্যবোৰ দেখিয়ে মানে পূৰা হতভম্ব হৈ গৈছোঁ। আৰু ওচৰত গৈ আপোনালোকক দেখুৱাই আছোঁ যে শিলবোৰ চাওক কেনেকুৱা। আৰু এই গামোচা বান্ধি থোৱা বিশেষ গছডালেই হৈছে শিলিখা গছ, আৰু এই গছডাল 600 বছৰ অতিক্ৰম কৰিলে। আৰু লিখা আছে পশ্চিমীয়া হালীয়া বৃক্ষ, এনেকৈ অলপ আছিল কিবা লিখা, মই ভালকৈ ধৰিব নোৱাৰিলোঁ। আৰু এই গুৰুজনাই ইয়াতে বহি পেলাই নৱবৈষ্ণৱ ধৰ্ম প্ৰচাৰ, লগতে বিভিন্ন ধৰ্ম পুথি ইয়াৰ তলতে বহি বহি লিখিছিল, প্ৰচাৰ কৰিছিল। আৰু এইডাল হৈছে বিশাল শিলিখা গছ। তো তাকে অলপ দেখাবলৈ চেষ্টা কৰিলোঁ। তো আৰু এদিন আহিম, ভালকৈ আপোনালোকক দেখুৱাম। তো এয়া আছে নামঘৰটো, চাওক, বহুত চাবলগীয়া আছে, কিন্তু যিহেতু সময়টো কম, গতিকে আমি ঘৰলৈ যাব লাগিব। তো আছে নাটঘৰ, যিহেতু অথনি অলপ কৈ গ'লোঁ, ইয়াতে সকলো দৃশ্যাংশ ইয়াত লিখা আৰ্ট কৰা হৈছে।
তো আপোনালোকে আহি খুব ধুনীয়াকৈ চাব শংকৰদেৱৰ যিবোৰ নাট ইয়াতে মানে পৰিৱেশন কৰা হৈছিল দেখুওৱা হৈছিল আৰু এতিয়া প্ৰসাদ লওঁ আৰু গৈ আছোঁ প্ৰজেক্টটো চাব আৰু প্ৰজেক্টটো চাম বাৰু তো তাতে আগতে মাছটো চাই লওক আপোনালোকে মাছবিলাক এই ডাঙৰ মাছ এই জিনিস ডাঙৰ মাছ এই জিনিস আৰু এতিয়া আমি গৈ আছোঁ প্ৰজেক্টটো চাব কাৰণে আৰু প্ৰজেক্টটো বনাই সম্পূৰ্ণ হোৱা নাই আৰু ভিতৰত যাব নিদিয়ে বুলি শুনিছোঁ আৰু যাব নিদিব পাৰে যিহেতু ইমান ডাঙৰ এটা প্ৰজেক্ট খুব ভাল লাগিছে আৰু যেতিয়া প্ৰজেক্টটো সম্পূৰ্ণ হ'ব আৰু আহি পেলাই আপোনালোকক দেখাবলৈ চেষ্টা কৰিম তো আপোনালোকক এটা বস্তু দেখাবলৈ থাকি গ'ল চাগে ন মই পিছতে গম পাইছোঁ তো এইফালৰ পৰা দেখাই দিছোঁ সেইটো হৈছে আকাশী গংগা তো ইমান এটা নাজানো আকাশী গংগাৰ বিষয়ে ইমান এটা নাজানো তো আপোনালোকক ভালকৈ জানি কৰি আৰু ইয়াত আহি পেলাই অলপ আপোনালোকক দেখুৱাম তো ভালকৈ চাই যাব আৰু এইটো হৈছে প্ৰজেক্টটো তো গেটটো চাওক গেটটো দেখি আপোনালোকে হয়তো গম পাইছে চাগে আৰু সেইটো দূৰত আছে যিহেতু আমাৰ ড্ৰোন শ্বন নাই অলপ দেখাবলৈ চেষ্টা কৰিব বিচাৰিম তো অলপ নামি লওঁ ৰ'ব গাড়ীৰ পৰা তো এইটোৱে হৈছে বিশাল প্ৰজেক্টৰটো আৰু এই প্ৰজেক্টটো যেতিয়া কমপ্লিট হ'ব আপোনালোকে আহিব আৰু যিমান শংকৰদেৱৰ বিষয়ে যিমানবোৰ জ্ঞান বা যিমান জানিবলগীয়া কথা আছে সকলো আপোনালোকে জানিব পাৰিব এই মিউজিয়ামটোৰ জৰিয়তে তো আমি এতিয়া ঘৰলৈ যাবলৈ ৰেডি ইমান ৰ'দ চাব আহিলোঁ এইটো প্ৰজেক্টত এতিয়া আৰু ঘৰলৈ বুলি ৰাওনা হৈছোঁ বৰ্তমান শেষ পৰ্যায় আৰু 6-7 মাহ পিছত আহিম যেতিয়া নেকি এই প্ৰজেক্টটো শেষ হ'ব বনাই কমপ্লিট হ'ব আৰু পূৰা ৰ'দত অৱস্থা নাইকিয়া হৈছে কি কোৱা ককাইদেউ 25 চনত আহিম আৰু 25 চনত আহিম এই দিনটোতে আহিম 25 চনত আৰু এনেকৈ ঘূৰিম আৰু